প্রথম কি আছে আমাদের আমি 20 বছর UPPL long live প্রফুল বড় long live প্রফুল বড় long live ধন্যবাদ যাচিলোঁ যেনিবা আমি কৰ্মীও আছিল বিপিএফ কৰ্মী দলৰ মানুহ আছিলোঁ আমি 17 বছৰৰ যেনিবা বিপিএফ বিপিএফত আমি যোনটো যোগদান কৰি আছিলোঁ লাগি দি আছিলোঁ দিন ৰাত তো আমি ইমান লাগি কিনেও আজি ইমানটা বছৰ হ'ল আমাক যেনিবা দিম বুলি আশা দি থাকে আশা দিয়াত আজি আমাৰ 17 বছৰ শেষ হৈ গ'ল শেষ হৈ এতিয়া জাষ্ট নতুনেই আহিব আৰু তো এইখিনিতো আমি দেখা পাই ভাবিলোঁ যে নহ'ব এইটো ইমান দিন থাকিতো আমি ইয়াত লাভ নাই যিহেতু এতিয়া নতুন প্ৰথমত যোনটো উঠি আহি আছে আমাৰ ৰাজু ঢাকাল ছাৰ তেখেতৰ আমাৰ কামবিলাক চাই আছোঁ ৰাস্তা ঘাট পদূলি কাৰোবাৰ সহায় যোগ বহুত কৰি দি আছে বেচেৰা তো আমি ভাবিলোঁ আমি বিপিএফ এৰিকিনি আমি তাকে ভাল পালোঁ আমি ৰাজু ঢাকালক ভাল পাইছোঁ আমি তাতে আমি জইন হ'ম বুলি আমি একদম দলে বলে আমি লাগি কিনি আহিছোঁ ময়ো মোৰ লগত আৰু আমি 150জনমান আমি লৈ আহিছোঁ যে আমি একদম ৰাজু ঢাকাল ছাৰৰ লগত জইন হ'ম বুলি আমি একদম জইন হ'ম বুলি আজি আহি কিনি ইমান একদম মানে যোগদান কৰিম বুলি একদম জোৰদাৰকৈ লাগি কিনি আমি দলে বলে লাগি আছোঁ বাছ গোটেইখিনি বিপিএফৰ কৰ্মী আছিলে বহুতখিনি কাম কাজ কৰিলে আমাক একদম নাচালে চাম বুলি আশা দি থাকে কিন্তু কোনো আশা আজিলৈকে পূৰণ নহ'ল সেইকাৰণে আমি বিপিএফ দল এৰি কিনি আজি ইউপিপিএফ দলত আমি জইন ল'লোঁ ধন্যবাদ যাচিলোঁ Husbun Pratun Zerul Khan Zulika Dhumala Zulika Oh slogan nara oi কোনটো ইলেকশ্যন আহি আছে এইবাৰ কি ইলেকশ্যন আহি আছে ছেপ্টেম্বৰ মাহত কি ইলেকশ্যন হ'ব Gayatri Thapa শান্তি চুক্তি বুলি আমি যিটো কওঁ পিচ একৰ্ড বুলি কওঁ এই পিচ একৰ্ডৰ পিছত তেতিয়া পিচ একৰ্ড কোন কোন আছিলে Pit Nayak Fulmaya Rai ছেপ্টেম্বৰ মাহত যিটো ইলেকশ্যন হ'ব সেই ইলেকশ্যনত কিন্তু আমাৰ বিটিচি চৰকাৰ হয় আমাৰ এই 5টা জিলাৰ চৰকাৰ হয় আগত হাগ্ৰামা মহিলা চিফ আছিলে এতিয়া প্ৰমোদ বড়ো চিফ আছে এই চৰকাৰটো বনাবৰ কাৰণে বিটিচিত ছেপ্টেম্বৰ মাহত ইলেকশ্যন আছে অসমৰ মুখ্যমন্ত্ৰী বনাবৰ কাৰণে